নমস্কাৰ আমাৰ টিভিলৈ আপোনালোকক স্বাগতম জনাইছো মই হেমন্ত লাহনে আজি মই এখন ফাৰ্মত আছো জোনাকী পিগ ফাৰ্ম আৰু এই জোনাকী পিগ ফাৰ্মত কেনে ধৰণে আপোনাৰ দানা খুৱাই কিমান কম খৰচত গাহৰি ডাঙৰ দীঘল কৰে আমি সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে দেখিছে এই পিগ ফাৰ্মখনত প্ৰায় ভালেমান দীঘল হয় এইটো মূৰৰ পৰা আপোনাৰ হেতু মূৰলৈ আকৌ এনেকৈ আছে সোমাই ইয়াত প্ৰায় 40টা মান গাহৰি আছে তেওঁ অকলে ইয়াত পোহপাল দিয়ে তেওঁ কি খুৱাই আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম আৰু যে এগৰাকী মহিলাই যে ইমানখিনি পোহপাল দিয়ে সেইটো আপোনালোকে চাব আৰু কম খৰচত কিমান দানা খুৱাই কেনেকৈ খুৱাই কি দানা খুৱাই আমি সকলোখিনি জনাবলৈ চেষ্টা কৰিম আহক এয়া আপোনালোকে দেখিবলৈ পাইছে এনে ধৰণে কলগছ কাটি মহিলাগৰাকীয়ে কলগছ কি ধৰণে কাটিছে আপোনালোকে চাবলৈ পাইছে या टुकुरा टुकुरকৈ কলগছ কাটি পানি এতিয়া ইয়াত ইয়াতে চৌটো বটুৱা এনেকৈ ডাঙৰ বটুৱা লৈ পানি তেওঁ পানীটো পাম্পৰেদি আনি পানি ইয়াত পানী জমা কৰে জমা কৰি এনেধৰণে জুই জ্বলাই পানি বাৰী যিবিলাক জেং জাবৰ ধৰি সকলোখিনি চফা বাৰীখনো চফা হৈ যায় আৰু তেওঁলোকে আৰু এনেকৈ কয় কলৰ যিবিলাক কলগছৰ টুকুৰাবিলাক মিহি কৰি পানি ইয়াত ঢালি দিয়ে বহুতে মেচিন ব্যৱহাৰ কৰে মেচিন এটা দাম বহুত কাৰণে এনেকৈ কাটি পানি দিবলগীয়া হয় তাৰপিছত এই দানাৰ লগত নিমখ দিয়ে নিমখটো এটা কাৰণে দিয়ে গাহৰি টেষ্ট পায় আৰু খাবলৈ টেষ্ট পায় আৰু তেওঁলোকৰ হজমি শক্তিটো বঢ়াবৰ কাৰণে নিমখ দিয়ে কাৰণ গাহৰি ভালেমানখিনি থকাৰ কাৰণে এপেকেট নিমখ দিবলগীয়া হৈছে আৰু বাৰীৰ যিবিলাক বাৰী যেন জাবৰ জোথৰ যিবিলাক পেলাই দিয়া হয় সেইবিলাক জ্বলাই আনি পানি এনেকৈ দানা বনোৱা হয় প্ৰথম পানীটো গৰম কৰি লৈছিলে তাৰপিছত কলগছ দিলে কলগছ দিয়াৰ পিছত যিবিলাক আলু চালু বাকলি কিছুমানো আনি পানি ইয়াত দি দিয়ে যিবোৰ আমাৰ ঘৰৰ পেলনীয়া সেই পেলনীয়াবিলাক দিছে তাৰপিছত লৰাই যিটো গৰমত এনেকৈ লৰাই দিব লাগে ঢাকি দিলে দিয়াৰ পিছত উতলিবলৈ দিছে উতলাৰ পাছত আৰু ইয়াত দেখিছে আপোনালোকে উতলি আছে উতলাৰ পিছত ইয়াত দানা দিছে দানা কিনি আনি পানি দিছেহি এইটো মানে এটা বনোৱা দানা থাকে গুটি দানা কোম্পানী ভালেমান থাকে গডৰেজৰ থাকে সোনা থাকে বহুত ধৰণৰ কোম্পানী থাকে এই কোম্পানীবিলাকৰ ইয়াত দানাবিলাক ইউজ কৰিছে ইভা থাকে অইল ফিট থাকে বহুত আছে এনেকুৱা ধৰণৰ দানা এইবিলাক দানা ইয়াত মানে এনেকৈ গৰম কৰি দিলে ফুলি যায় আৰু গৰমে গৰমে দানাটো খালে গাহৰিয়ে ভালো হয় বেমাৰ আজাৰবিলাক খুব কম হয় সেইকাৰণে গৰমে গৰমে দানাটো দিবলৈ পাব লাগে আৰু একেবাৰে গৰমকৈ দিলেও অসুবিধা হয় মাইকী গাহৰি থাকিলে তাত বাকী মানে কেনেধৰণে দিয়ে আমি এতিয়া দেখিবলৈ পাম আপোনালোকেও বনালে এনেধৰণে বনাব পাৰে কাৰণ বহুত কম খৰচত আপোনালোকে গাহৰি পুহিব পাৰিব কাৰণ অকল গুটি দানা খুৱাই আপুনি গাহৰি পুহিব নোৱাৰিব কাৰণ গুটি দানা খুৱাই যদি আপুনি গাহৰি পুহিবলৈ হয় আপোনাক খুব বেছি বছৰেকত 2000 বা ইমান টকাই থাকিব কাৰণ আপুনি কচু হওক কলগছ হওক এনেকৈ যিবোৰ পেলনীয়া বস্তু খুৱাব পাৰে আৰু এঘৰ মানুহত আপোনাৰ 2টা বা এটা এনেই পুহিব পাৰে কাৰণ কেলৈ তেওঁলোকৰ ঘৰৰ পেলনীয়া ভাত জাবৰ জোথৰ মানে যিবিলাক চব্জি আনে বজাৰৰ পৰা বেয়াবিলাক সেইবিলাক পেলনীয়া হয় তেনেকুৱাবিলাক খুৱায়ো মানে গাহৰি এটা দুটা মানে কৰিব পাৰে যেনেকৈ ফিক্সড ডিপ'জিট কৰে আজি গোটাকৈ কিবা এটা পায়গৈ এই তেনেকৈ ইয়াতো গোটাকৈ পাই পানি কিবা এটা কাম কৰিব পাৰে ইয়াত দেখিছে আপোনালোকে যেনেকৈ ইয়াত টিঙত দিব ইয়াত টিঙত দি এইটো এটা এটা গাহৰিৰ কাৰণে দিয়া হৈছে
দিয়াৰ পিছত এয়া পানী ঢালি দিছে। কাৰণ পানীটো লগতে দিয়াৰ লগে লগে মানে কি পানীটোও খাব গাহৰিয়ে, গৰম পানী, ঠাণ্ডা পানী হৈ নাথাকে। কাৰণ দানাটোও ঠাণ্ডা অলপ হ'ল আৰু পানীটোও গৰম হ'ল। দুইটা বস্তু মানে খোৱাৰ কাৰণে এতিয়া এক টিং পানীয়ে দানাই খাই দিব। সৰহকৈ গাহৰি পুহি ল'বলৈ হ'লে অলপ কষ্ট কৰিব লাগিব। যিকোনো কাম আজিকালি কষ্ট কৰিবই লাগিব। মোৰ চেনেলটোত যদি আপোনালোক নতুন আহিছে, ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে আপোনালোকে শ্বেয়াৰ কৰি দিব, বেলেগেও উৎসাহ উদ্দীপনা বাঢ়িবৰ বাবে। দেখিছে মালিকক চিনি পাইছে, কাৰণ মৰম কৰিলে আপোনাকো মানে গাহৰিয়ে চিনি পাব। কেতিয়াও ভয় খাব নালাগে, গাহৰি পুহিলে বহুতে ভয় খায়। এনেকৈ দি দিয়া হৈছে আৰু লগালগ তেওঁলোকে গাহৰিবিলাকে দানা খাবলৈ চেষ্টা কৰিছে। এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া আপোনালোকে সোনকালে এনেকুৱা ধৰণৰ ভিডিঅ' পাব। এইফালেও আছে ফাৰ্মখন, ভালেমান দীঘল ফাৰ্ম। কিমান দিনৰ পৰা পোহা হৈছে, কি কি দানা খুওৱা? ইয়াৰ পোহা আজি 3 বছৰ মানৰ আগতে আমি 3টা গাহৰি আনিছিলো। এই 3টাৰ পৰা এতিয়া বাঢ়ি 40টা মান হৈছে। 40টা মানে 80টা মানে হৈছিলে, 80টা মানতে আৰু 40টা মান বিকিলো আৰু এতিয়া 40টা মান আছে। আমি দানা কলগছ কাটি সিজাই পানি খুৱাওঁ। তাৰ লগতে দানা কেতিয়াবা পলিচ দিওঁ, কেতিয়াবা আৰু দানা কিনি আনো। সেই তেনেকে দিয়া হৈছে। দানা কি দানা খুওৱা হয়? কলগছ নে আৰু কচু খুওৱা? কচু খোৱা হয় মাজে মাজে কচু খুৱাওঁ। কচু পলিচ এনেকে মিক্স কৰি। এইপিনে আছে এইবোৰ গাভিনী হৈ আছে। আৰু এতিয়া এইজনী হ'ল 2 এদিনতে জগিব। গাহৰি আমাৰ এনেকে মৰম কৰি থাকিব লাগে, মাজে মাজে চুই মেলি, তেতিয়া আপোনাৰ জগিবৰ টাইমত কোনো ধৰণৰ অসুবিধা নহয়। এইপিনে পোৱালি আছে, পোৱালি আছে আৰু মাক শুই আছে, পোৱালীয়ে মাকে। ইয়াত পোৱালি 7টা আছে আৰু আছে এফালে পোৱালি। ফাৰ্মখনৰ নাম হৈছে মোৰ নামতে ৰখা হৈছে বাৰু, জোনাকী ফাৰ্ম, পিগ ফাৰ্ম।